হে গাইস আমার তো এটা খানা খাম গাইস গোটেইকেইটা লগৰ আইছি এতিয়া চাও বলক কি কি হয় বঢ়িয়া বঢ়িয়া গাইস গাঁৱৰ দি খানা খাম ধুনীয়াকে বনাই আছে পৰিবাংদা কি বনাই আছ গাহৰি বনাই আছিলো হা হয় নেকি একদম তোমাৰ গাহৰি কৰি জগত বনাই আছিলো হেৰি গাহৰি গাহৰি গাইজ গাহৰি বনাই আছো এই দেখছি না কি ধুনীয়া কালাৰ দিছে একদম মানে মজাটোৱে বেলেগ আৰু দিনতো এটা খানা খাই আহিছো মানে হজামে নাই তথাপি আপোনাৰ আৰু এতিয়া গাহৰি আনিছো মানে খানা বুলি ক'লে গাহৰি আহো এতিয়া বাৰীৰ তলত খাই আছো ধুনীয়া এটা শান্ত সুস্থ পৰিৱেশ কি মজা কি খাব আৰু জ্যোতিষৰ ঘৰতে খাই আছো জ্যোতিষৰ ঘৰত এই বান্ধাৰী জ্যোতিষৰ ধুনীয়া এটা পৰিৱেশ আৰু চৌকাটো চক না গাইছ কি ধুনীয়া মানে ঘৰতে বনোৱা চৌকা এইটো আৰু বনাই আছো খৰিত বনোৱা সিজাখান আৰু কেনে খান হ'ব আপোনালোকে জানেই আজিকালিতো আৰু মানে আধুনিক যুগ চব গেছ চেছ কিবা কাৰণে আমি খৰিত খাওঁ ইংগে গাঁৱত লগ হৈ গাঁৱত চানডে বুলি কথা নাই আৰু যোনদিনা গাঁৱত আহো খানা এটা হ'বই আৰু ঠাণ্ডাৰ দিনত খানা হ'বই আৰু খানা আজি আপোনাৰ গাড়ী ৰোগাৰ পৰা এই ৰেছে নাই ইনকে খাই আছো মানে পেটত ভোক নাই কিন্তু শকত খাই আছো গাইছ কি কৰিব উপায় নাই খাবাক লৈকে জনাম লৈ অহা নাছিল গাইছ কি কোৱা জ্যোতিষ লৈ আহিছো গাইছ এই বঢ়িয়া কোনো নাই ইয়াত জুইত বনা এনজয়টো বেলেগ কিন্তু কি জুইত বনা এনজয়টো বেলেগ কিন্তু গেছতকে জুইত বনা এনজয়টো বেলেগ তো এটাই মোৰ পিছে পিছে ঘূৰি আছে গাইছ দামু ৰঞ্জিত নামটো ধুনীয়া গাইছ দামোদৰ পগলা গাইছ পগলা এটা ডাকাল পগলা কিন্তু পগলা মানে সময়ত কিছুমান ক্ষেত্ৰত ভাল ল'ৰাটো ভাল লাগে তাক সেইকাৰণে খানা খালি আমি গোটেই মাখান থাকোৱে উপস্থিত আৰু মানে সময় লৈ পেলাই খাওঁ খানাটো আমি মজা গাইছ মজা মজা ধুনীয়াকে হৈ আছে আমি খালি খাম পুৰা টিকটিকা লাল হৈ গৈছে গাইছ চাকি চাইছো মানে চেলকি খাব লাগিব গাইছ বহুত খাইছো আৰু কিন্তু কুক কিন্তু বম কুক গাইছ এক্সিলেন্ট কুক পাইছো আমি একদিনে বনাও ধুনীয়া ৰান্ধনি এটা পালো আমি বৰ্তমান কিন্তু তোমাৰ বনাই ভাল পাওঁ মই আমি খোৱাহে মানুহ গাইছ এলা খাবা কেনে আহিছে গাইছ মাংসটো সিজবা লাগে মোৰ কথা হৈছে কি মাংসটো সিজবা লাগে আমি খাই দিয়া বাৰু তথাপিতো চেষ্টা কৰো অলপ সদৰ কাৰণে মাংস মজা আহিছে ধুনীয়া হৈছে গাহৰি গাহৰি আৰু গাহৰি কোনি খোৱা আহি যাবা আহি যাওক গাইছ মজা গাইছ মজা কুকাৰ লৈ আহিছে দামোদৰ এয়া কুকাৰ লৈ আহিছে তাৰমানে ঘৰত বনাব দিছিলো নহ'লে বেছি দেৰি হৈ যাব না এতিয়া আপোনাৰ 10:30 11টা বাজিল তো সেইকাৰণে আপোনাৰ এইটো ঘৰত বনাব দিছিলো আৰু আমি মাংসটো বনাইছো বঢ়িয়াকে এতিয়া খাম ধুনীয়াকে আপোনালোকক দেখাই আছো পাৰিলে